এনেকুৱা এটা পৰিৱেশ আগতেও হৈছিলে 2021 চনত। তথাপিতো আকৌ দ্বিতীয়বাৰৰ কাৰণে দলে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পুনৰবাৰ আকৌ প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে তেখেতসকলক অশেষ ধন্যবাদ দিছোঁ। অৱশ্যে যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু আমাৰ দলৰ সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই দলৰ ওপৰত যি ছাৰ্ভে, সেই ছাৰ্ভেৰ ওপৰত ভিত্তি কৰি এই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুত আছিল, কিন্তু তেওঁলোকৰ ছাৰ্ভে ৰিপৰ্টটো যেনেদৰে যি আছিল আৰু তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কিছুমানে পাইছে, হয়তো কিছুমানে পোৱা নাই। সেইকাৰণে এটা দুটা ছাৰ্ভে নহয়, বহু কেইবাৰ ছাৰ্ভে কৰিছে, 7-8টা ছাৰ্ভে হৈ গৈছে। তাৰ কাৰণে আজি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আমাৰ দলৰ ফালৰ পৰা। আৰু সেই প্ৰাৰ্থিত্ব প্ৰদান কৰাটো আমাৰ অকল ৰাজ্যিক সমিতি বা আমাৰ মুখ্যমন্ত্ৰীয়ে দিয়া নহয়, সেইটো আমাৰ সংসদীয় সমিতিত এইটো বিবেচনা হৈছে। আৰু সংসদীয় সমিতিত এই ছাৰ্ভে ৰিপৰ্টটো তন্নতন্নকৈ যিহেতু পৰীক্ষা কৰিছে, চাইছে, তাৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে আজি তেনে এটা পৰিস্থিতিত আজি প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু লগতে আমাৰ সভাপতি মহোদয়কো মই ধন্যবাদ দিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কাম কৰি গ'ল, আজি ৰাইজৰ যি হিতৰ কাম কৰিলে, যিখিনি ৰাইজৰ কাৰণে কাম কৰি গ'ল, তাত আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়ালোঁ। আমি এটা সমষ্টিৰ জনপ্ৰতিনিধি হিচাপে জনসাধাৰণৰ যিখিনি কাম কৰিব লাগে, এই সকলোখিনি কাম কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। গতিকে আজি এই দ্বিতীয়বাৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত আমি গম পালোঁ বা আমি জানিব পাৰিলোঁ যে আমি সফল হৈছিলোঁ। তাৰ কাৰণে সমষ্টিবাসীকো ধন্যবাদ দিব লাগিব। আৰু সমষ্টিবাসী অকুণ্ঠ মৰমৰ কাৰণেই আজি ছাৰ্ভে ৰিপৰ্টবোৰ ভাল গ'ল বুলি মই ভাবিছোঁ। গতিকে সমষ্টিবাসীয়ে যেনেধৰণে ছাৰ্ভেৰ যিবিলাক এজেঞ্চিয়ে ছাৰ্ভে কৰিছিল, তেওঁলোকৰ আগত হয়তো ভাল ধৰণে মোৰ বিষয়ে ক'লে, আমাৰ চৰকাৰখনে কৰি যোৱা কামৰ বিষয়ে ক'লে, তাৰ কাৰণে আমি আজি প্ৰাৰ্থিত্ব পাবলৈ সক্ষম হ'লোঁ। আপোনাৰ কাৰ্যকালত সেইটো মই এতিয়া কৈ দিব নোৱাৰিম, সেইটো সময়ত মনলৈ আহিব লাগিব। কিন্তু যিবিলাক ঐতিহাসিক আমাৰ সিদ্ধান্ত চৰকাৰখনে ল'লে, আৰু এই ঐতিহাসিক সিদ্ধান্তসমূহ আমি জনপ্ৰতিনিধি হিচাপে, মই সোণাৰী সমষ্টি এজন বিধায়ক হিচাপে, লগতে আমাৰ চৰাইদেউ জিলাৰ এটা সমষ্টিৰ প্ৰতিনিধিত্ব কৰা বিধায়ক হিচাপে মই যে আমাৰ চৰাইদেউ জিলাখনত কি প্ৰয়োজন আছে, চৰাইদেউ জিলাখনত কি আছে, গতিকে এই কথাটো আমি চিন্তা কৰিলোঁ। কাৰণ কেলৈ, তাৰ কাৰণে আমি চিন্তা কৰি যে চৰাইদেউ মৈদাম অঞ্চল যাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয়, তাৰ কাৰণে বিধানসভাত উত্থাপন কৰিছিলোঁ। চুকাফা ইউনিভাৰ্চিটি, অৰ্থাৎ যিজন আমাৰ পিতৃপুৰুষ চাওলুং চুকাফা আছিল, তেওঁৱে ইয়াত বৰ অসম প্ৰতিষ্ঠা কৰিছিল, জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেইজনৰ অস্তিত্বটো যদি আমি জিলিকাই ৰাখোঁ, তেতিয়াহে আমি আমাৰ নৱপ্ৰজন্মই 1000 বছৰ পাছতো গম পাব এজন ব্যক্তিয়ে যে এইখন অসম প্ৰতিষ্ঠা কৰিছিল, এটা জাতি প্ৰতিষ্ঠা কৰিছিল। গতিকে তেওঁৰ নামত যে এখন ইউনিভাৰ্চিটি হৈছে, তাত আমি পঢ়ি আহিলোঁ। গতিকে বিশ্বৰ বিভিন্ন দেশলৈ তেওঁলোকে এই ঐতিহ্যৰ এই সন্মানখিনি বা এই ঐতিহ্যৰ বিষয়ে লৈ যাব, অৰ্থাৎ চুকাফা ইউনিভাৰ্চিটিখনৰ বিষয়ে লৈ যাব। দ্বিতীয়তে, অৰ্থাৎ যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল, তাৰ কাৰণে তালৈ যি পৰ্যটক আহিব, সেই পৰ্যটকসকল অহাৰ সুবিধাৰ কাৰণে এটা এয়াৰপৰ্টৰ কথা চিন্তা কৰিছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আৰু সেই এয়াৰপৰ্টটোৰ কাৰণে মাটি চাবৰ কাৰণে এটা জৰীপ কৰিবৰ কাৰণে এটা টীম ইয়ালৈ পঠোৱাৰ কথা কৈছিল। গতিকে ইয়াত মাটি ক'ত পোৱা যাব, সেই কথাটো আমি ইয়াত প্ৰশাসনৰ বিষয়াসকলৰ লগত বিবেচনা কৰি আমি মাটি চাই থৈছোঁ। জৰীপ কৰিবলৈ যেতিয়া আহিব, তেতিয়া তেওঁলোকে এইখিনি তথ্য লৈ যাব। শেহতীয়াকৈ যে নিজৰ যিসকলে জাতি সত্তাটো বুজি পায়, নিজৰ ভেটি মাটিৰ কথা চিন্তা কৰে, আৰু যিসকলে নিজৰ জাতিৰ ৰক্ষাৰ স্বাৰ্থত অন্তৰত যিবিলাক ধাৰণা বা যিবিলাক ভাৱ সাঁচি ৰাখিছিল,
সেইখিনি বহিঃপ্ৰকাশ কৰিবলৈ হ'লে কৰ্মক্ষেত্ৰৰ যোগেদি সেইখিনি কৰিব পৰা যায়। আৰু কিন্তু সেইখিনি যে কৰ্মক্ষেত্ৰৰ যোগেদি কৰিবলৈ এই কংগ্ৰেছ দলত থকাৰ অৱস্থাত সেইখিনি কৰিবলৈ সুবিধা পোৱা নাছিল। ঠিক তেনেকৈ আমাৰ মুখ্যমন্ত্ৰীয়ে যি অদম্য সাহসেৰে আছিল যে তেওঁ এটা সময়ত আছু আন্দোলনৰ 6 বছৰীয়া আন্দোলনৰ অংশীদাৰ আছিল। গতিকে যি জাতিপ্ৰেম, দেশপ্ৰেম, নিজৰ ৰাজ্যখনৰ যি প্ৰেম, এই ভাৱ মনত সাঁচি ৰাখিছিল, এই ভাৱটো তেওঁ কেনেধৰণে ফলপ্ৰসূ কৰিব পাৰি, কেনেধৰণে তেওঁ আশা পূৰ কৰিব পাৰি, এইখিনি সুযোগ সন্ধানীত আছিল। আৰু সেয়েহে বৰ্তমান চৰকাৰখনত থাকি মুখ্যমন্ত্ৰী হিচাপে যেতিয়া দায়িত্ব ল'লে আৰু সেই দায়িত্ব লোৱাৰ পাছৰ পৰাই আজি মুখ্যমন্ত্ৰী মহোদয়ে যে অসমখন বিদেশীমুক্ত যে কৰিব লাগে, এই কথাখিনি চিন্তা কৰিলে যে আমাৰ যিবিলাক ঐতিহ্যবিলাক যে দখল হৈ গৈছে, সেই দখল কৰা যিবিলাক অনুপ্ৰৱেশকাৰী অৰ্থাৎ আমাৰ অচিনাকি ব্যক্তি, সেইসকলৰ যোগেদি বা সেইসকলৰ দ্বাৰাই যে দখল হৈছিল আৰু সেইসকলক ইয়াৰ পৰা উচ্ছেদ কৰি যাতে সেইসমূহ সত্ৰৰ মাটিসমূহ বা চৰকাৰী মাটিসমূহ কেনেধৰণে মুক্ত কৰিব পাৰি, সেই কথাখিনি চিন্তা কৰিছিল। আৰু আজি তেওঁ এই ক্ষমতাৰ বাঘজৰী তেওঁৰ হাতত থকাৰ কাৰণে এইখিনি সম্ভৱ হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।